বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ গাড়ীত খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে এখন বাহনখনৰ পৰা চোকা অস্ত্ৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আটকাধীন চোৰাং গৰু সৰবৰাহকাৰী কেইটা হাজোৰ সাইজুদ্দিন আলী আজিজুৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে আমি ভিজুৱেলছ দেখুৱাইছো সমান্তৰালকৈ যেহেতু চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা কেইবাটাও চোৰাং গৰু সৰবৰাহকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লগতে বহু অস্ত্ৰ জব্দ কৰা হৈছে বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ গাড়ীত খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে আৰক্ষীৰ জালত পৰে আৰু আৰক্ষীয়ে গুলীচালনা কৰে তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে এখন বাহনখনৰ পৰা চোকা অস্ত্ৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আটকাধীন চোৰাং গৰু সৰবৰাহকাৰী কেইটা হাজোৰ সাইজুদ্দিন আলী আজিজুৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু আমি এয়া ভিজুৱেলছ দেখুৱাই আছো যেহেতু বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথত আৰক্ষীয়ে গুলীচালনা কৰে আমি চোৰাং গৰু সৰবৰাহকাৰী কেইটাৰ আৰু আমি ভিজুৱেলছ দেখুৱাই আছো এইকেইটা হৈছে চোৰাং গৰু সৰবৰাহকাৰী আৰু আৰক্ষীৰ বাহনত খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিলে গৰু চোৰাৰ সেই বাহনখনে তিনি গৰু চোৰক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তাৰ সমান্তৰালকৈ বাহনখনৰ পৰা চোকা অস্ত্ৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে আটকাধীন চোৰাং গৰু সৰবৰাহকাৰী কেইটাৰ নাম পোহৰলৈ আহিছে হাজোৰ সাইজুদ্দিন আলী আজিজুৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ বাইহাটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত ডেকাৰ সৈতে হয় জয়ন্ত ডেকা যেহেতু চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনাৰ যি তথ্য পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ তিনি গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে শেহতীয়া আপডেট কি আছে জয়ন্ত নিশাৰ ভাগত সংঘটিত হৈছে এই গুলীচালনা কামৰূপ জিলাৰ যি বাইহাটা চাৰিআলি আছে বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথত এই গুলীচালনা সংঘটিত হৈছিল নিশা প্ৰায় 2 বজাৰ পিছত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আমি এটা কথা উল্লেখ কৰিব লাগিব যে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত গৰু চুৰিয়ে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল গাঁও অঞ্চলবিলাকত ব্যাপক হাৰত গৰু চুৰ সংঘটিত হৈছিল আৰু এই গৰু চুৰি চক্ৰ নিশাৰ ভাগত বাইহাটা চাৰিআলি অঞ্চলত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল বাইহাটা চাৰিআলি আৰক্ষীয়ে আৰু নিশাৰ ভাগতে বাইহাটা চাৰিআলি আৰক্ষীৰ এটি বৃহৎ দলে বাইহাটা চাৰিআলিৰ যি গুৰেশ্বৰ পথ আছে গুৰেশ্বৰ পথত তেওঁলোকে নাকা চেকিং আৰম্ভ কৰিছিলে আৰু সেই সময়তে বাইহাটা চাৰিআলি অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিলে এখন গাড়ী আৰু এই গাড়ীখনক যেতিয়া ৰখিবলৈ সংকেত দিছিলে আৰক্ষীয়ে তেতিয়া আৰক্ষীৰ বাহনত খুন্দিয়াই এই গৰু চুৰি চক্ৰৰ বাহনখনে পলাবলৈ চেষ্টা কৰিছিলে আৰু তেতিয়াই বাইহাটা চাৰিআলি আৰক্ষীয়ে গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল কাৰণ বাইহাটা চাৰিআলি আৰক্ষীৰ হাতত সম্পূৰ্ণ তথ্য আছিল যে সেই গাড়ীখনতে নিৰ্দিষ্ট গাড়ীখনতে গৰু চুৰৰ লগত জড়িত ব্যক্তি আহিছিলে আৰু সেই তথ্যৰ ভিত্তিতে গাড়ীখনলৈকে লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰু সেই আৰক্ষীৰ গুলীচালনাৰ পিছতে গাড়ীখনে কিন্তু পলাব নোৱাৰিলে গাড়ীখন ৰৈ গ'ল AS14 1553 নম্বৰৰ যিখন বাহন আছিলে এই বাহনখনত গৰু চুৰি চক্ৰৰ যি তিনিজন ব্যক্তি আহিছিলে আৰু এই ব্যক্তি তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু উল্লেখ কৰা হৈছে যে সেই তিনিজন ব্যক্তি হাজোৰ সাইজুদ্দিন আলী আজিজুৰ ৰহমান আৰু সৰ্থেবাৰীৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে যে দীৰ্ঘদিন ধৰি এই চক্ৰটোৰ নেতৃত্বতে বৃহত্তৰ অঞ্চলটোত গৰু চুৰি চক্ৰৰ এক বৃহৎ নেটৱৰ্ক গঢ় লৈ উঠিছিলে আৰু নিশাৰ ভাগত গ্ৰাম্য অঞ্চলৰ পৰা বিশেষকৈ গৰুবিলাক চুৰ কৰা হৈছিলে যি কথাই গ্ৰাম্য অঞ্চলৰ লোকসকলক যথেষ্ট ব্যথিত কৰি তুলিছিলে আৰু আৰক্ষীয়েও এই কথাটো যথেষ্ট তৎপৰতাৰে গ্ৰহণ কৰিছিলে আৰু বিভিন্ন সময়ত অভিযান আদি চলি আছিলে আৰু নিশাৰ ভাগত যেতিয়া এই খবৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে লাভ কৰিছিলে তেতিয়া অভিযান আৰম্ভ কৰিছিলে আৰু যিখন গাড়ী আৰক্ষীয়ে জব্দ কৰিছে গাড়ীখনৰ পৰা গৰু সৰবৰাহ কৰাৰ লগত জড়িত বা তলা আদি ভাগিব পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লাগিব যেহেতু বাইহাটাৰ পৰা গৈ আছিলে সেই চোৰাং গৰু ভৰ্তি বাহনখনে বাইহাটাৰ পৰা কলৈ গৈ আছিলে সেই সন্দৰ্ভত কি কিবা তথ্য লাভ কৰা হৈছে নেকি আৰক্ষীয়ে অভিযান প্ৰক্ৰিয়া কেনেদৰে চলাইছে
যিহেতু গোটেই ঘটনাটো নিশাৰ ভাগত সংঘটিত হৈছিলে আৰক্ষীয়ে দিনৰ ভাগত এতিয়া তদন্ত আৰম্ভ কৰিছে তদন্ত কৰিব নিশ্চিতভাৱে তিনিগৰাকী ব্যক্তিক লৈ যদি ভালদৰে আৰক্ষীয়ে তদন্ত কৰে নিশ্চিতভাৱে গৰু চুৰিৰ যিটো এক নেটৱৰ্ক গঢ় লৈ উঠিছে এই নেটৱৰ্কৰ নিৰ্দিষ্ট তথ্য আৰক্ষীয়ে হয়তো লাভ কৰিব পাৰিব যিহেতু নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিলে নিশাই এই তিনিজন ব্যক্তিক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিলে আৰু আমাক দিনলৈকে অপেক্ষা কৰিবলৈ দিছে হয়তো দিনৰ ভাগত আৰু আপডেট আৰক্ষীয়ে লাভ কৰিব কোন এই চক্ৰটোৰ লগত জড়িত আছে তেওঁলোকে কোন ঠাইলৈকে কেনেদৰে গৰু সৰবৰাহ কৰে আৰু এই গৰুবিলাক কলৈকে লৈ যায় আৰু কোনোবা ব্যক্তি ইয়াৰ লগত জড়িত আছে নেকি নেটৱৰ্কটো সকলোখিনি বিষয় সামৰি আৰক্ষীয়ে তদন্ত কৰিব যিহেতু অভিযানটো নিশাৰ ভাগত চলিছিলে সকলো কথা এই মুহূৰ্তত জানিবলৈ সক্ষম হোৱা নাই কিন্তু দিনৰ ভাগত হয়তো গোটেই ঘটনাটোৰ বিস্তৃত তথ্য আমি আৰক্ষীৰ পৰা লাভ কৰিব পাৰিম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।